নলবাৰী জিলাৰ ধমধমা নিকটৱৰ্তী মহিনাথ দৌল মহোৎসৱ। মহিনাথ ৮৬ সংখ্যক ঐতিহাসিক বসন্ত পুখুৰী পাৰত ৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা দৌল মহোৎসৱ আজি অন্তিম দিন। ৫ দিনীয়া কাৰ্যসূচীৰ অন্তত আজি হোলী উৎসৱ পালন কৰে মহিনা বসন্ত পুখুৰী পাৰৰ দৌল মহোৎসৱত। আজি দিনৰ ভাগত হোলী উৎসৱত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। হোলী গীত আৰু আবিৰৰ ৰঙেৰে ৰঙীন হৈ আনন্দত মতলীয়া হয় বৃহত্তৰ মহিনা অঞ্চলবাসী। লগতে সাংস্কৃতিক সন্ধিয়াৰ বিশেষ কাৰ্যসূচী হিচাপে থাকে আমন্ত্ৰিত সংগীত শিল্পী ময়ূৰী দত্ত, অম্লান চৌধুৰী আৰু সৌৰভ ৰাজৰ গীতৰ শৰাই। ব্যুৰো ৰিপৰ্ট, নিউজ 24 পালন কৰা হয়। আজি আমাৰ শেষৰ দিন, পঞ্চম দিন। আজি এই পঞ্চম দিনত বৰপেটাৰ হোলী গীত আৰু ইয়াৰ পাছতে আমাৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভ হ'ব। আৰু আমাৰ এই প্ৰথম কাৰ্যসূচীৰ পৰা অগণন ভক্তই লানিনী চিঙা সোঁত বৈ আমাক বসন্ত পুখুৰী বা দৌল উৎসৱক যথেষ্ট পৰিমাণে উৎসাহ উদ্দীপনা দিছে আৰু আশা ৰাখিছোঁ প্ৰভু ভগৱন্তৰ আশাত পৰৱৰ্তী দিনতো ৰাইজে সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। হয়, নমস্কাৰ। অসমবাসী ৰাইজক আমাৰ বসন্ত পুখুৰী বা দৌল মহোৎসৱ সমিতিৰ পৰা হোলীৰ শুভেচ্ছা জনাইছোঁ। আমাৰ আজি শেষ কাৰ্যসূচী বৰ্ণাঢ্য ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আজি শেষৰ দিন। আজি পুৱা হোলী উৎসৱৰে আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু এতিয়া সাংস্কৃতিক অনুষ্ঠানে আমাৰ কাৰ্যসূচীৰ সামৰণি কৰিব। ভক্তৰ কেনেকুৱা সমাগম? বহুত সমাগম। আমাৰ প্ৰথম দিনা বন্ধু উৎসৱত কমেও ১০-১৫,০০০ মানুহ একেলগে শ্ৰীকৃষ্ণ মহাপ্ৰভু দৌললৈ আদৰি আনিছে। সেইদিনা আমাৰ পৰম্পৰাগত হেঙাৰ কথাৰে ৰখীয়াই অস্ত্ৰপদে কৃষ্ণপ্ৰভুক আগতি ধৰিছিল আৰু সেই বাধা নেওচি প্ৰভুৱে আমাৰ দৌলত প্ৰৱেশ কৰিছিল। আৰু তাৰ সিদিনা আমাৰ পিছদিনাখন হোমৰ দিনাখন পূৰ্ণিমাৰ দিনাখন আমাৰ ইয়াত হোম হয়। ৰাজ্যৰ অন্য প্ৰান্তত চলাৰ নিচিনাকৈ আচলতে সিদিনা আমাৰ ইয়াত ৰঙৰ উৎসৱ খেলা নহয়। এটা কাৰণতে আমাৰ ইয়াত ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী ইতিমধ্যে আমাৰ তৈয়াৰ কৰা হৈ যায় আৰু সেই অনুযায়ী আমি গোটেইখিনি আমাৰ পৰিৱেশ ৰচনা কৰিম আৰু সেইকাৰণে আমি শেষৰ দিনাখন আচলতে আবিৰৰ ৰঙেৰে ৰঙীয়া কৰোঁ। এবাৰ সাংস্কৃতিক হয় হয় এইবাৰ আমাৰ সাংস্কৃতিক দিয়াৰ বিশেষ আকৰ্ষণ আমাৰ অসমৰ জনপ্ৰিয় শিল্পী ময়ূৰ দত্ত আছে, লগত অম্লান চৌধুৰী আৰু সৌৰভ ৰাজ আৰু ইতিমধ্যে আমাৰ মঞ্চত বৰপেটাৰ এতিয়া হোলী দলে হোলী গীত আৰু নৃত্য পৰিৱেশন কৰি আছে। আচলতে আমাৰ আজি মহিলাবাসীৰ একদম আনন্দৰ দিন এইকাৰণে আমাৰ এই সমন্বিতভাৱে সামৰণি হ'বলৈ গৈ আছে। আমাৰ এতিয়া আজি সাংস্কৃতিক সন্ধিয়া আছে। বাকী